Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনাৰ আপোন চেনেল ইগল এডুকেশ্যন আৰু মই অভিজিত মণ্ডল। এটি খবৰ আৰু খবৰটো কাৰোবাৰ কাৰণে ভাল আৰু কাৰোবাৰ কাৰণে বেয়া। ভাল এই কাৰণে কাৰণ বহু দিনৰ পৰা অপেক্ষা কৰি থকা পৰীক্ষাৰ ডেট ঘোষণা কৰিলে। আৰু বেয়া এই কাৰণে যে পৰীক্ষাৰ ডেট লাগাতকৈ বেছি সোনকালে দি দিলে। গতিকে দুয়োটা ভাল বেয়াৰ মাজত আমি প্ৰিপাৰেচন কৰিবই লাগিব। ভাল হলেও প্ৰিপাৰেচন কৰিব লাগিব, বেয়া হলেও প্ৰিপাৰেচন কৰিব। গতিকে মই ক'ব বিচাৰি আছো আসাম পুলিচৰ এক্সামৰ ডেট ঘোষণা কৰিছে। তাকে আপোনালোকে নিউজটো ইতিমধ্যে পাইছে আৰু তেওঁলোকৰ অফিচিয়েল যোনটো ৱেবছাইটৰ ইতিমধ্যে তেওঁলোকে ডিটেইলছখিনি আপলোড কৰিছে। গতিকে আপোনালোকে ভাবক যে ইমান সোনকালে পৰীক্ষাৰ প্ৰিপাৰেচন কৰাটো নিশ্চয় ইমান সহজ নহয়। তথাপিও যেটো ডেট আহি পাইছে আপোনালোকে যিমান পাৰে সিমান কষ্ট কৰক আৰু এই যিকেইটা দিন বাকি আছে এই বাকি থকা দিনকেইটা আপোনালোকে যথেষ্টখিনি কষ্ট কৰিব লাগিব। কাৰণ ইয়া নতুন বছৰ বুলি এইবাৰ চাগে আপুনি ফূৰ্তি কৰিব নোৱাৰিব। নতুন বছৰ বুলি চাগে এইবাৰ আপুনি কেৱল ঘৰতে পঢ়ি থাকিব লাগিব। মই ক'ব বিচাৰিছো আসাম পুলিচৰ এটা অফিচিয়েল নটিফিকেশন আহিছে যেটো আপোনালোকে মোৰ স্ক্ৰিনত দেখিছে আৰু নটিফিকেশনটো আপোনালোকে পুৰা স্পষ্টভাৱে দেখিছে। ইয়াতে ডেটটো আপুনি দেখিছে 19 তাৰিখ, দ্যাট মিন্স আজি 19 তাৰিখ। তো আজি এই নটিফিকেশনটো আহিছে আৰু সেই নটিফিকেশনটোত ইতিমধ্যে বহুতকেইটা আমাৰ কথা কৈছে আৰু বহুতখিনি কথা আপোনালোকে জানিব লাগিব। গতিকে একদম অফিচিয়েল নটিফিকেশন হয়, ইয়াত কোনো ধৰণৰ সন্দেহ নাই। ওকে, স্টেট লেভেল পুলিচ ৰিক্ৰুটমেন্ট বৰ্ডৰ পৰা এই নটিফিকেশনটো আহিছে আৰু আজি 19/12/2024 তাৰিখে নটিফিকেশনটো আহিছে আৰু নটিফিকেশনটোত বিশেষকৈ আসাম পুলিচৰ এক্সামৰ ডেট ঘোষণা কৰিছে আৰু কোনবোৰ পোষ্টৰ বাবে সেই ডেটটো ঘোষণা কৰা হৈছে। কমন ৰিটেন টেষ্ট হ'ব, সেই কমন ৰিটেন টেষ্টটো কোনবোৰ পোষ্টৰ কাৰণে ঘোষণা কৰা হৈছে সেই বিষয়ে অকমান জনাব বিচাৰিছো। আপোনালোকে অকমান যদি মই তলফালে দেখাব বিচাৰিছো। ওকে, তো অকমান আপোনালোকে দেখিছে চাগে স্পষ্টভাৱে। তো ইয়াতে দেখিছে আপোনাৰ নাম্বাৰ 144টা পোষ্ট কিউ পোষ্টৰ কাৰণে এসআই দ্যাট মিন্স সাব ইন্সপেক্টৰ যিসকলে সাব ইন্সপেক্টৰৰ কাৰণে পঢ়ি আছিলে বা প্ৰিপাৰেচন কৰি আছিলে, যা ইউবি সাব ইন্সপেক্টৰৰ যিখিনি পোষ্ট আছিলে 144 পোষ্ট, সেই 144 পোষ্টৰ এডভাৰটাইজমেন্ট ইতিমধ্যে বহুত দিন আগতে ওলাইছিল। আপোনালোকে জানে যে 2023 চনৰে 6 অক্টোবৰ আছিলে, অক্টোবৰতে সেই এডভাৰটাইজ ওলাইছিলে। 144টা পোষ্টৰ আছিলে। তো সাব ইন্সপেক্টৰ ইউবিৰ কাৰণে সেই ভ্যাকেন্সি হৈছিলে। ওকে, তাৰ পিছতে 51টা পোষ্ট আছিলে। এটো আকৌ সাব ইন্সপেক্টৰ হয়, এটো এবিৰ কাৰণে আছিলে, আসাম কমান্ডো ব্যাটালিয়নৰ বাবে। এটোৰ বহুত দিন আগতে ভ্যাকেন্সি আছিল, আপোনালোকে এই বিষয়ে জানে। আৰু 7টা পোষ্ট আছিলে কিয় সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশনৰ আছিলে ইন এপিআৰও। তো হেতুৰ কথাও কৈছে, মানে গোটেইখিনি মিলি এটা এক্সাম ডেট হৈছে। বুজি পাইছে, গোটেইখিনি মিলি এটা এক্সাম ডেট দিয়া হৈছে। গতিকে 144টা পোষ্ট সাব ইন্সপেক্টৰ ইউবিৰ কাৰণে, 51টা পোষ্টৰ যোনটো সাব ইন্সপেক্টৰ এবিৰ কাৰণে, 7টা পোষ্ট আছে সাব ইন্সপেক্টৰ আমাৰ এপিআৰও যোনটো কমিউনিকেশন আছে তাৰে আছিলে, আৰু এটা পোষ্ট আছে এসিস্ট্যান্ট ডেপুটি কন্ট্ৰোলাৰ আছিলে সিভিল ডিফেন্সৰ। হেতুৰ ইয়াত একেলগে এক্সামৰ ডেটটো ঘোষণা কৰা হৈছে। আমি অকমান যদি ক্লিয়াৰকে চাব যাও, এই গোটেইখিনি নটিফিকেশনৰ কাৰণে আপোনালোকে দেখিছে এটা এক্সামৰ ডেট ঘোষণা কৰিছে। দেখিছে, তো সেই এক্সামৰ ডেটটো আপোনালোকে দেখিছে যে 5/1/2025 মানে জানুৱাৰীৰ 5 তাৰিখ, মানে অহা মাহৰ 5 তাৰিখে আপোনালোকৰ বাবে এই ৰিটেন টেষ্টৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই ৰিটেন টেষ্টৰ বাবে আপোনালোকৰ নিজৰ নিজৰ এডমিট কাৰ্ড থাকিব। সেই এডমিট কাৰ্ডখিনি আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু এডমিট কাৰ্ডখিনি আপোনালোকে যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত আপুনি www.slprbasam.in আপোনালোকে ডাউনলোড কৰিব পাৰিব। কোন তাৰিখৰ পৰা? 23 ডিসেম্বৰ তাৰিখৰ পৰা আপোনালোকে ৰাতিপুৱা 11টা বজাৰ পৰা এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব। গতিকে আপোনালোকৰ পৰীক্ষা ডেট ইতিমধ্যে আহি পাইছে। তো অহা মাহৰ 5 তাৰিখে আপোনালোকৰ এডমিট কাৰ্ড দিব। গতিকে পৰীক্ষা গুলি তাৰ আগত আপুনি এডমিট কাৰ্ডখন ল'ব লাগিব। আৰু এডমিট কাৰ্ডখন ডাউনলোড কৰোঁতে আপোনালোকৰ এটা এপ্লিকেশন নম্বৰ, লগতে নাম আৰু ডেট অফ বাৰ্থ, ওকে, সেই কন্টেন্টখিনি তেওঁলোকে বিচাৰিব। সেই কন্টেন্টখিনি আপোনালোকে দিব লাগিব, ঠিক আছে। আৰু লগতে আৰু কেইটামান কথা তলত ইনফৰ্ম কৰিছে, অকমান আপোনালোকক মই দেখাই দিব বিচাৰিছো। ওকে, অকমান এই নটিফিকেশনটো আমি চাই লওঁ। তেওঁলোকে কৈছে কি ক্যান্ডিডেটে প্ৰডিউস এ হাৰ্ড কপি অফ দ্য এডমিট কাৰ্ডৰ হাৰ্ড কপি তেওঁলোকে ওলাব কৈছে। এখন ফটো আইডেন্টিটি কাৰ্ড ইস্যুড বাই দ্য গভৰ্নমেন্ট, সাচ আধাৰ কাৰ্ড, পান কাৰ্ড, যিয়ে নহওক, ড্ৰাইভিং লাইসেন্স হ'ব পাৰে, ভোটাৰ আইডি হ'ব পাৰে। ওকে, তো ৰিটেন এক্সামত যেতিয়া আপোনালোকে বহিব তেতিয়া আধাৰ কাৰ্ডৰ এটা কপি নতুবা পান কাৰ্ডৰ এটা কপি লগত ল'ব লাগিব আৰু লগতে এটা এডমিট কাৰ্ডৰ হাৰ্ড কপি আপোনালোকে লগত লৈ যাব লাগিব। ওকে, গোটেইখিনি কথা ইয়াতে কোৱা আছে আৰু এখিনি আমাৰ ছাত্ৰসকলে জানে। ওকে, বাকি একো বেলেগ নাই। আৰু মেনশন যিটো চেণ্টাৰৰ কথাটো কৈছে, চেণ্টাৰৰ কথাটো আপোনালোকৰ যিখন এডমিট কাৰ্ডত পুৰা মেনশন কৰা থাকিব। আৰু কিবা যদি আপোনালোকৰ টেকনিকেল সাপোৰ্ট লাগে, কাৰোবাৰ এডমিট অহা নাই, কাৰোবাৰ কিবা চেণ্টাৰ ভুল হৈছে, কিবা হৈছে, তেওঁলোকে এটা নাম্বাৰ ইয়াতে ইস্যু কৰিছে আৰু সেই নাম্বাৰটোত আপোনালোকে কল কৰি কিবা যদি ৱৰ্কিং ডেজ বুলি কৈছে আপোনালোকে ৰবিবাৰে কল নকৰিব।
ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে কিবা যদি অসুবিধা হৈছে কাবাৰ এডমিট কাৰ্ড অহা নাই কাবাৰ কিবা খেলিমেলি হৈছে কিবা ডাউনলোডৰ প্ৰবলেম পাইছে যিকোনো যে আপোনালোকৰ সমস্যা হৈছে এই যোনটো কন্টাক্ট নম্বৰ আছে সেই কন্টাক্ট নম্বৰটো কল কৰিলে তেওঁলোকে সম্পূৰ্ণ আপোনালোকে সহায় সহযোগ কৰিব গতিকে এতিয়া মেইন কথা আপোনালোকে পঢ়িব লাগে কমপ্লিট সিলেবাস এটা আপোনালোকে জানে সিলেবাসৰ ওপৰত লাগিলে মই ভিডিও বনাম যে কি কি টপিকৰ ওপৰত ইয়া অফিচিয়েল কোনো সিলেবাস এতিয়ালৈকে অহা নাই বাট আমি আনঅফিচিয়েলি কিছুমান বস্তু আমি জানো যে এসআই পৰীক্ষা কাৰণে কি কি টপিক পঢ়িলে বেটাৰ হ'ব আৰু সেই টপিকবোৰ আপোনালোকে পঢ়া আৰম্ভ কৰক যদি পৰীক্ষা খুব কম দিনৰ ভিতৰতে আৰম্ভ হ'বলৈ গৈ আছে পৰীক্ষাটো যিমান পাৰে সিমান কষ্ট কৰিব লাগিব আৰু স্পেশালি কি চাব লাগিব ম্যাথছৰ কি চাব লাগিব ৰিজনিংৰ কি চাব লাগিব সেই বিষয়ে মই জনাম বাৰু আৰু ইতিমধ্যে বহুতখিনি ক্লাছ আছে আকৌ নতুন ক্লাছ আমি আৰম্ভ কৰিম কেৱল আপোনালোকে জনাব কি আপোনালোকৰ কি টপিকৰ অসুবিধা আছে সাপোজ ম্যাথছৰ যদি আপোনালোকে কথা ক'ব যায় ম্যাথছৰ কোনটো চেপ্টাৰ আপোনালোকৰ প্ৰয়োজন হৈ আছে কোনটো চেপ্টাৰৰ ওপৰত আপোনালোকে ক্লাছ বিচাৰে বা কন্টেন্ট বিচাৰে আপোনালোকে জনাওক এই অহা যিকেইটা দিন আছে সেই দিনকেইটাত সাব ইন্সপেক্টৰৰ কাৰণে যিমানখিনি ক্লাছ দিব লাগে সেই ক্লাছখিনি দিবৰ কাৰণে মই হাজু আছো গতিকে পৰীক্ষা আছে শুভেচ্ছা জনাইছো কষ্ট কৰক খুব কম দিন আছে কম দিনৰ ভিতৰত যিমানখিনি পাৰে সিমানখিনি কভাৰ কৰিব চেষ্টা কৰক তেন্তে নেক্সট ক্লাছটোত আপোনালোক লগ পাম ওকে ধন্যবাদ